এতিয়া অসম আৰক্ষী এপইণ্টমেণ্ট সেইখিনি পালে তেওঁলোকে আৰু জইনিঙো পালে নিজে নিজে সেইখিনি কেণ্ডিডেটসকলে কিছু তেওঁলোকে নিজৰ জিলাতে পাইছে, কিছুমানে কাষৰ জিলাখনত পাইছে। তো এনেকুৱা ধৰণৰ পাইছে আৰু কথাটো হ'ল সেইটো। এতিয়া আজি ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে যে ADRE এপইণ্টমেণ্ট কেতিয়াকৈ দিব। তো গেট 3 গেট 4 আৰু যিহেতু স্বাস্থ্য বিভাগৰ এই সকলোখিনি আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাম মাননীয় মুখ্যমন্ত্ৰী মহোদয় কেনেদৰে কৈছিলে, কেতিয়া দিব, সকলোখিনি কথা। আৰু বহুতে বহুতভাগে কৈ আছে এইটো তাৰিখত দিব, এইটো তাৰিখত দিব, ইত্যাদি ইত্যাদি। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক, সকলোখিনি কথা জনাই আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে গম পাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব। এতিয়া এপইণ্টমেণ্টৰ কথা আমি প্ৰথমতে এইখিনি আলোচনা কৰাৰ আগতে এইখিনি জনাইছোঁ যে এতিয়া অসম আৰক্ষী সেইখিনি এপইণ্টমেণ্ট দিলে, পোষ্টিঙৰ ক্ষেত্ৰত তেওঁলোকে গমো পালে জইনিং কেতিয়া কি কেনেদৰে সকলোখিনি। আৰু এতিয়া নতুনকৈ বহুতে সুধি আছিলে ADRE ওলাব নোলাব। তো সেইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে নিশ্চয় ওলাব, আৰু কোনটো বিভাগত কেনেদৰে আছে, সেই ব্যক্তিতে কিমান পদ ওলাব সেইখিনি আগন্তুক সময়ত গম পোৱা যাব, আৰু সেইখিনি বিজ্ঞাপন ওলাব। কাৰণ কেলৈ 2 লাখ এইখিনি চাকৰি দিয়াৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হাতত লৈছে, আৰু এইখিনি কাম পৰ্যায়ক্ৰমে কৰি যাব। এতিয়া যিহেতু 1.5 লাখ হৈছেগৈ, আৰু এই ক্ষেত্ৰত আগন্তুক সময়ত প্ৰত্যেকটো বিভাগৰ পৰা কিমান কি পদ খালী আছে সেইখিনি খবৰসমূহ পালে আগন্তুক সময়ত সকলোখিনি বিচাৰ বিবেচনা কৰি সেইখিনি বিজ্ঞাপন ওলাব, আৰু এইখিনি জনাইছে। আৰু যিহেতু এতিয়া নিৰ্বাচনো আহি আছে, নিৰ্বাচন আহি থাকিলে হয়তো অকণমান আগপিছ হ'ব পাৰে, কিন্তু ওলাব। আৰু অসম আৰক্ষীটো সেইখিনি যিদিনাখনি এপইণ্টমেণ্ট লেটাৰ দিয়াৰ ঘোষণা কৰিছে, আৰু সেইদিনাখনিয়ে তেনেদৰে ক'লে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আৰু 5,000 নতুনকৈ পদ ওলাব। হয়তো ওলাইছে, এইটো ভিডিঅ' চোৱালৈকে, বা হয়তো ওলোৱা নাই, কিন্তু ওলাব। যদি ওলাইছে আপোনালোকে পাইছে। এতিয়া কথাটো হ'ল কি, ADRE এপইণ্টমেণ্ট কেতিয়া দিব, ADRE গেট 3 গেট 4। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া এই অসম আৰক্ষী এপইণ্টমেণ্ট তাৰিখ ঘোষণা কৰিছিলে, তেতিয়া স্পষ্টকৈ তেওঁ কৈছিলে, তাৰিখ ঘোষণা কৰা নাই, স্পষ্টকৈ এইটো কৰিছিলে যে ঘপককৈ এই অসম আৰক্ষী যেনেদৰে তাৰিখটো ঘোষণা কৰা হ'ল, ঠিক তেনেদৰে ডিচেম্বৰ মাহৰ ভিতৰতে, ডিচেম্বৰতকৈ বহুত বেছি দিন নাযায়। আৰু যিহেতু ডিচেম্বৰ এতিয়া প্ৰায় 6 দিন পাৰ হৈছে। এতিয়া কথাটো হ'ল কি, অতি কম দিনৰ ভিতৰত 10 বা 20 তাৰিখৰ ভিতৰত আপোনালোকৰ এই যি ADRE এপইণ্টমেণ্ট ডেট ঘোষণা কৰা সম্ভাৱনা আছে। এতিয়ালৈকে তাৰিখ সম্পূৰ্ণকৈ সেইখিনি ক্ষেত্ৰত কোনো ধৰণৰ অফিচিয়েলি নটিছ অহা নাই। বহুতে বহুতভাগে কৈ আছে এইটো তাৰিখ দিব বুলি, ঠিক তেনেকুৱা নহয়। তো এতিয়া কথাটো হ'ল কি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাম, আৰু আপোনালোকক আমন্ত্ৰণ কৰিম যে গুৱাহাটীলৈ আহিব আপোনালোকে এপইণ্টমেণ্ট এটা দিবলৈ, স্বাস্থ্য বিভাগৰ পৰা আদি কৰি ADRE গেট 3 গেট 4। তো ডিচেম্বৰ ভিতৰতে দিব, এইখিনি ক্ষেত্ৰত মোক স্পষ্টকৈ ক'লে। আৰু এই এটা যদি আপোনালোকে চায়, তেনেহ'লে আপোনালোকে ডিচেম্বৰ 20 তাৰিখৰ ভিতৰত ধৰি লওক। কাৰণ কেলৈ ডিচেম্বৰ 20 তাৰিখৰ পিছত সেইখিনি, কাৰণ কেলৈ খ্ৰীষ্টমাছ আহিব, বন্ধ পৰিব, কিবা কিবি তেনেকুৱা ধৰণৰ, নতুন বছৰ আহিব। ঠিক এতিয়া এই 20 তাৰিখৰ ভিতৰতে আপোনালোকে পূৰ্ণ সম্ভাৱনা আছে আপোনালোকে আপোনালোকৰ এই যি এপইণ্টমেণ্ট ADRE গেট 3 আৰু গেট 4 আৰু আপোনালোকৰ স্বাস্থ্য বিভাগ। তো আগন্তুক সময়ত খবৰসমূহ পালে নিশ্চয় আপোনালোকক জনাম। বহুত এটা বেছি দিন নাই, এইকেইদিনৰ ভিতৰতে আপোনালোকে পাব। বাকী আপোনালোকে আৰু বহুতে সুধি আছে যে আগন্তুক কি কেনেকুৱা হ'ব, যে ওলাব নোলাব, ভালকৈ প্ৰিপেৰেশ্যন কৰক। কম্পিটিশ্যনবিলাক বহুত বেছি, আৰু যিহেতু কম্পিটিশ্যন বেছি, নিজে সেইখিনি কষ্ট কৰিবই লাগিব দিনে ৰাতিয়ে। তো তেতিয়াহে নিজৰ যি সপোন আছে সপোন পূৰ হ'ব। বাকী সেইখিনি ADRE ক্ষেত্ৰত যদি নতুন আপডেট আহে নিশ্চয় জনাম, আৰু হয়তো ভিডিঅ'টো চোৱালৈকে এইটো খবৰটো পাইছে। যি কি নহওক, মুঠৰ ওপৰত আপোনালোকৰ অতি সোনকালে এইখিনি এপইণ্টমেণ্টৰ তাৰিখ ঘোষণা কৰিবলৈ কৈ আছে। তো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ